ভাল লাগিছে বাৰু সব আমাৰ MLA ছাৰ আহিছে চাবলৈ সব সুবিধা দিছে থাকিবলৈ ব্যৱস্থা খোৱা বোৱা সব MLA ছাৰে দিছে আমাৰ সেইটো কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ ছাৰজনক মানে আৰু তাৰমানে মই এতিয়া আজি তাৰমানে ছুটি দি দিব মোক আৰু ছাৰজনো আহিছে চাবলৈ মেলিছে চবেই আহিছে গাঁৱৰে চবেই এনেকৈ ছাৰ আছে এইজন আছে মোৰ যেতিয়াবা ভৰ্তি কৰিছে এইজনো ছাৰ আছে চবেই আহিছে আৰু লগৰবিলাক এইকেইদিন MLA চোৱা চিতা কৰি ঠিক পালোঁ এতিয়া মই আৰু অঁ দেহা ঠিকে আছে আজি যোৱা ব্যৱস্থা আছে আৰু ঘৰ এনেকুৱা বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ MLA ছাৰজনক আৰু মই আজি 3 তাৰিখৰ পৰা আজিলৈকে এই চাহানী ল'ৰাটোৰ লগত মোৰ ভাইটি বিশুক চাহানীৰ লগত লগ লাগি দিনে নিশা ইয়াত থাকিছোঁগৈ তেখেতক ট্ৰিটমেণ্টটো কৰাবৰ কাৰণে আৰু আমাৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত তেওঁ দিনে ৰাতি ফোনৰ যোগতে আমাক সম্পৰ্ক কৰি আছে আৰু খবৰ লৈ আছেগৈ তেখেতক 3 তাৰিখৰ পৰা আজিলৈকে বিশ্বজিৎ ফুকন মহোদয় বিধায়ক মহোদয় ডাঙৰীয়াৰ নেতৃত্বত তেওঁ ট্ৰিটমেণ্ট চলি আছেগৈ আৰু আমি ভোজপুৰী ছাত্ৰ সন্থাৰ 2জন মানুহ ইয়াত 24 ঘণ্টা তেওঁলোকৰ লগতো আছেগৈ আচলতে ল'ৰাজন সুস্থ হৈ উঠক 2জন ল'ৰা তাকে আশা কৰিছিলোঁ আজি কেইবাদিনো ধৰি ইয়াত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত তেওঁ চিকিৎসা কৰি থকা হৈছিল আৰু ইজন ল'ৰাও ইতিমধ্যে গুৱাহাটীলৈ পঠোৱা হৈছে গুৱাহাটীত সকলো ধৰণৰ চিকিৎসা কৰা হৈছে আৰু সুখৰ খবৰ যে 2জনেই সুস্থ হৈ উঠিছে আজি আমাৰ চাহানী ঘৰলৈ যাবগৈ সুস্থ হৈ উঠক এটা উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমাৰ সকলোৰে বাবে এই ঘটনাটো এটা দুঃস্বপ্ন হৈ থাকিব যি কি নহওক তেওঁলোকে উচিত এটা বিচাৰ পাব ন্যায় পাব মই আশা কৰিছোঁ এতিয়া আমাৰ হাতত নাই এতিয়া বাকীখিনি ন্যায়ালয়ৰ হাতলৈ গ'ল গতিকে তেওঁলোক সুস্থ হৈ উঠক মই তাকে কামনা কৰিছোঁ ভাল লাগিছে বাৰু সব আমাৰ MLA ছাৰ আহিছে চাবলৈ সব সুবিধা দিছে থাকিবলৈ ব্যৱস্থা খোৱা বোৱা সব MLA ছাৰে দিছে আমাৰ সেইটো কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ ছাৰজনক মানে আৰু তাৰমানে মই এতিয়া আজি তাৰমানে ছুটি দি দিব মোক আৰু ছাৰজনো আহিছে চাবলৈ মেলিছে চবেই আহিছে গাঁৱৰে চবেই এনেকৈ ছাৰ আছে এইজন আছে মোৰ যেতিয়াবা ভৰ্তি কৰিছে এইজনো ছাৰ আছে চবেই আহিছে আৰু লগৰবিলাক এইকেইদিন MLA চোৱা চিতা কৰি ঠিক পালোঁ এতিয়া মই আৰু অঁ দেহা ঠিকে আছে আজি যোৱা ব্যৱস্থা আছে আৰু ঘৰ এনেকুৱা বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ MLA ছাৰজনক আৰু মই আজি 3 তাৰিখৰ পৰা আজিলৈকে এই চাহানী ল'ৰাটোৰ লগত মোৰ ভাইটি বিশুক চাহানীৰ লগত লগ লাগি দিনে নিশা ইয়াত থাকিছোঁগৈ তেখেতক ট্ৰিটমেণ্টটো কৰাবৰ কাৰণে আৰু আমাৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত তেওঁ দিনে ৰাতি ফোনৰ যোগতে আমাক সম্পৰ্ক কৰি আছে আৰু খবৰ লৈ আছেগৈ তেখেতক 3 তাৰিখৰ পৰা আজিলৈকে বিশ্বজিৎ ফুকন মহোদয় বিধায়ক মহোদয় ডাঙৰীয়াৰ নেতৃত্বত তেওঁ ট্ৰিটমেণ্ট চলি আছেগৈ আৰু আমি ভোজপুৰী ছাত্ৰ সন্থাৰ 2জন মানুহ ইয়াত 24 ঘণ্টা তেওঁলোকৰ লগতো আছেগৈ আচলতে ল'ৰাজন সুস্থ হৈ উঠক 2জন ল'ৰা তাকে আশা কৰিছিলোঁ আজি কেইবাদিনো ধৰি ইয়াত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত তেওঁ চিকিৎসা কৰি থকা হৈছিল আৰু ইজন ল'ৰাও ইতিমধ্যে গুৱাহাটীলৈ পঠোৱা হৈছে গুৱাহাটীত সকলো ধৰণৰ চিকিৎসা কৰা হৈছে আৰু সুখৰ খবৰ যে 2জনেই সুস্থ হৈ উঠিছে আজি আমাৰ চাহানী ঘৰলৈ যাবগৈ সুস্থ হৈ উঠক এটা উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমাৰ সকলোৰে বাবে এই ঘটনাটো এটা দুঃস্বপ্ন হৈ থাকিব যি কি নহওক তেওঁলোকে উচিত এটা বিচাৰ পাব ন্যায় পাব মই আশা কৰিছোঁ এতিয়া আমাৰ হাতত নাই এতিয়া বাকীখিনি ন্যায়ালয়ৰ হাতলৈ গ'ল গতিকে তেওঁলোক সুস্থ হৈ উঠক মই তাকে কামনা কৰিছোঁ